এটা ভয়ংকৰ বাতৰি নাৰ্ছিং হোমৰ পৰাই অপহৰণ নাৰ্ছক তিনিগৰাকী কলেজীয়া ছাত্ৰীয়ে কৰিলে অপহৰণ চাওমিনৰ সৈতে বিষাক্ত দ্ৰব্য খুৱাই অচেতন কৰে স্বাস্থ্যকৰ্মীগৰাকীক পাছত বটদ্ৰৱা ঘাইপথৰ কাষত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ চিকিৎসাকৰ্মীগৰাকী নগাঁৱৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত আছিল এইগৰাকী আকলিমা খাতুন প্ৰাপ্ত তথ্য অনুসৰি 23 ডিচেম্বৰত কৰ্তব্যস্থলীৰ পৰা তিনিগৰাকী ছোৱালীয়ে আকলিমা খাতুনক ফুচুলাই নিয়াৰ দৃশ্য চিচি কেমেৰাত আবদ্ধ হৈ আছে মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিতা ছাত্ৰী তিনিগৰাকীৰ লগত ওলাই যোৱাৰ প্ৰায় 2 ঘণ্টাৰ সময়ৰ পিছতেই ক্ষতবিক্ষত অৱস্থাত আকলিমাক ভুমুৰাগুৰিৰ পৰা উদ্ধাৰ কৰে বৰদোৱা আৰক্ষীয়ে বৰ্তমান নগাঁৱৰ মেট্ৰ' হস্পিটেলৰ ICUত মৃত্যুৰ সৈতে যুঁজি থকা আকলিমাই সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্যমতে জুৰিয়া মহাবিদ্যালয়ৰ ছাত্ৰী তিনিগৰাকীয়ে আলিটাঙনিৰ জনৈক বিল্লাল খান উৰফে বিল্লাল উদ্দিনৰ নিৰ্দেশত আকলিমাক ফুচুলাই নি সোণাইঘাট চলচলিৰ এখন হোটেলত চাওমিন খুৱাইছিল আৰু তাৰ পাছতেই আকলিমা খাতুন অজ্ঞান হৈ পৰে পৰৱৰ্তী সময়ত বটদ্ৰৱা আৰক্ষীয়ে আকলিমাক হানি খুচি পথৰ দাঁতিত পেলাই থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় আকলিমাৰ ভাষ্য ইতিমধ্যে লিপিবদ্ধ কৰিছে বটদ্ৰৱা আৰক্ষীয়ে ষড়যন্ত্ৰকাৰী আৰু হত্যাৰ চেষ্টা কৰা অপৰাধীৰ নাম উল্লেখ কৰাৰ পাছতো এই প্ৰতিবেদন লিখালৈকে কৰায়ত্ব কৰা নাই আসামিক উপায়ন্তৰ হৈ আজি নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এখনি এজাহাৰ দাখিল কৰিছে আকলিমা খাতুনৰ আত্মীয়ই যে যোৱা 23 তাৰিখে আমাৰ লগতে মানে আকলিমা খাতুনৰ নামৰ ছোৱালী এজনী ইয়াত ডিউটি কৰিছিল আমাৰ লগত মেট্ৰ' হস্পিটেল নগাঁও তাৰ পিছত ডিউটি কৰাৰ পিছত প্ৰায় 4টা মানত হেৰি তিনিগৰাকী ছোৱালী আহিছিলে ইয়াত তাৰ লগৰীয়া ফ্ৰেণ্ড বুলি কৈছিলে হেৰি জুৰিয়া কলেজৰ পৰা আহিছে ইউনিফৰ্ম পিনি আমাৰ মেট্ৰ' হস্পিটেলত সোমাইছে আমি চাইছো তাই যে সোমাইছে ইয়াত কেইজনী সোমাইছে সোমোৱাৰ পিছত আকলিমাক আগতে বোলে ফোন কৰি জনাইছে যে আমি আহি আছো তুমি ৰেডি হৈ থাকা আকলিমা এইখিনি কথা মানে আমাৰ লগত শ্বেয়াৰ কৰিছিলে তাৰপিছত ইয়াৰ পৰা যেতিয়া লৈ গৈছে তেতিয়া আমি মানে সবেই চাইছো আকলিমাক লৈ গৈ আছে ডিউটি শেষ হৈছে তেতিয়া আকলিমা গৈ আছিলে তাৰপিছত মেট্ৰ' হস্পিটেলৰ পৰা চলচলিলৈকে মানে খোজকাঢ়ি গৈছে খোজকাঢ়ি যোৱাৰ পিছত চলচলি গৈ পেলাই চাওমিন খুৱাইছে চাওমিন খোৱাৰ পিছত মানে একো ক'ব নোৱাৰে তাৰপিছত একো ক'ব যেতিয়া নোৱাৰে তাৰপিছত যেতিয়া মাৰিছে মাৰপিট কৰি আছে তেতিয়া বোলে গম পাইছে যে এই ছোৱালী তিনিজনী যে নিছে এই ছোৱালী তিনিজনী ধৰি ৰাখিছে আৰু ল'ৰাটোৱে মাৰপিট কৰিছে মাৰি আছিলে কিবা বেয়াকে মানে মাৰিছে হাত ভাঙিছে এটা হাত ভাঙিছে ডিঙিৰ হাড়ি ভাঙিছে কঁকালত চিন আছে কিবা জুঙা বস্তুৰে মানে মাৰিছে তাক তাৰপিছত এতিয়াতো বহুত অৱস্থা বেয়া আছে তাৰপিছত হেৰি পুলিচে আহি পেলাই বৰদা থানাৰ পুলিচে আহি পেলাই ৰাস্তাৰ পৰা বোলে উঠাই নিছে তো বৰদা থানাৰ পুলিচে গম পায় ছোৱালীজনী কি অৱস্থা আছে তে আমি পিছদিনা মানে ছোৱালীজনী এনেকুৱা অৱস্থাৰ কাৰণে আমি গুৱাহাটীলৈ গুচি গৈছিলোঁ হস্পিটেলত মানে বৰদা থানাৰ পৰা হস্পিটেলত দিছে ৰেফাৰ বৰদা হস্পিটেলত তাৰ পৰা আমাৰ নগাঁও মেট্ৰ' হস্পিটেলত দিছে তাৰ পৰা অৱস্থা বেয়াৰ কাৰণে ৰেফাৰ দিলে গুৱাহাটী মেট্ৰ' হস্পিটেল তাৰ পৰা আমি পইচাৰ কাৰণে মানে তাৰ পৰা লামা লৈ পেলাই নগাঁও মেট্ৰ' হস্পিটেললৈ আকৌ আহিছোঁ এতিয়া ছোৱালীজনী ICUত এডমিট আছে বহুত মৃত্যুৰ বাবে যুঁজি আছে মানে তাই যি তিনিগৰাকী ছোৱালী মেট্ৰ' হস্পিটেলত আহিছিলে তুমি কৈছা ইতিমধ্যে যে ইউনিফৰ্ম পিন্ধা আছিলে কলেজত এই তিনিগৰাকী ছোৱালী আকলিমাৰ চিনাকি চিনি পায় নেকি নাম জানে চিনি পায় আৰু নামো কৈছে আৰক্ষীৰ সন্মুখতো নাম কৈছে আৰক্ষী আহিছিলে তাৰ পিছদিনা আমি যোৱাৰ পিছত আহি পেলাই হেৰি ল'ৰাটোৰ নামো কৈছে ছোৱালী তিনিগৰাকীৰ নামো কৈছে কোৱাৰ পিছত আৰক্ষীয়ে একো মানে একশ্যন লোৱা নাইকিয়া আমাৰ এইটো মানে বিচাৰটো লাগে আৰক্ষীয়ে কিয় একশ্যনটো লোৱা নাই আৰক্ষী নিজে উঠাই নিছে থানাত আৰু তেওঁলোক ওলাই যোৱাৰ পিছত বাহিৰত তেওঁলোকক তুমি দেখা পাইছিলা নেকি বাহিৰত হেৰি ইয়াৰ পৰা যে লৈ গৈছে তাৰ লগৰকেইটাই মানে চাইছে যে লৈ গৈ আছে আৰু আমি হেৰি দলঙৰ ওচৰত চাইছো তিনিজনী ছোৱালীৰ লগত ৰখি আছে চলচিলি দলঙৰ ওচৰত তেতিয়া ময়ো ডিউটি শেষ কৰি গুচি গৈ আছিলো মানে তিনিজনী ছোৱালী আছিলে ইউনিফৰ্ম পিন্ধা আৰু আকলিমা আছিলে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথাই আহ্বান জনাও নগাঁও জিলা আৰক্ষী প্ৰশাসনক কিয়নো যোৱা 23 তাৰিখেৰ পিছবেলা আপোনাৰ আমাৰ ইয়াতে আকলিমা খাতুন বোলা ছোৱালী এজনীয়ে ডক্টৰক সহায়িকা পদত চাকৰি কৰি আছিলে আমাৰ মেট্ৰ' হস্পিটেলৰ কৰ্মৰত আছিল কিন্তু বৰ্তমান তেখেতৰ মৰু অৱস্থাত ICUত এডমিট হৈ আছে কিন্তু আমি বটদ্ৰৱা থানাতো এজাহাৰ দাখিল কৰাৰ কাৰণে গৈছিলোঁ তাতো কোনো আমাৰ পুলিচে গুৰুত্ব দিয়া নাই তাৰপিছত আমি যোন থানাতেই যাওঁ আৰক্ষী প্ৰশাসনৰ ওচৰত তেখেতসকলে কয় কি যেন ইয়াত এজাহাৰ দাখিল দিয়াৰ হেৰি নহয় আপোনালোকে গৈ পেলাই লাষ্টত উপায় নাপায় আজি 10টা 10:30 মান বজাত আমি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আমি এজাহাৰ দাখিল কৰিছোঁ আৰু তাতে আমি এটা কথা উল্লেখ কৰিব খুজিছোঁ যে এজনী ছোৱালী আপোনাৰ অন ডিউটিৰ পৰা গুচি যোৱাৰ পিছত তাতে অচিনাক্ত যি দুৰ্বৃত্তই আমাৰ এতিয়া চিনাকি হৈছে আমি এজাহাৰত নাম উল্লেখ কৰিছোঁ
কিন্তু আপোনালোকৰ আগত প্ৰকাশ কৰা নাই কিন্তু পুলিচৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে সামগ্ৰিকভাৱে অতি কম সময়ৰ ভিতৰতে এই কালপিত যি এনেকুৱা ঘটনা ঘটিছে আৰু তেনেকুৱা ছোৱালী এজনীক মাৰি আপোনাৰ মৰু অৱস্থাত পুলিচে উদ্ধাৰ কৰিছিলে বটদ্ৰৱা থানায় সেই সন্দৰ্ভত আমি এজাহাৰ দাখিল কৰিছো কিন্তু আমাৰ পুলিচ প্ৰশাসনলৈ এটা কথাই আমি দাবী উত্থাপন কৰিছো কিয়নো তেখেতসকলে খালি কয় যেন আমাৰ সম্পূৰ্ণৰূপে নগদ ইমান সোপা আপোনাৰ অপৰাধজনিত কাৰ্যকলাপ চলি আছে কিন্তু আজি তাৰিখলৈকে পুলিচৰ কাণ হাৰ নাই গতিকে পুলিচক এই সংবাদ মাধ্যমে ধিক্কাৰ জনাইছো কিন্তু পুলিচৰ হততা আছে নে নাই নিজৰ ছোৱালীৰ নিচিনা ভাবি ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু যি কালপিত ইয়াত জড়িত হৈ আছে কিয়নো হস্পিটেলৰ ইনডোৰত সোমাই আহি ছোৱালীজনীক ফুচুলাই নি নিচাসক্ত বস্তু খুৱাই আধা ৰাস্তাতে মৰু অৱস্থাত নি পেলাই সেই ছোৱালীজনীৰ আপোনাৰ সম্পৰ্কীয়ৰ মাটিত নি পেলাই থৈ গৈছে গতিকে তাকে আমি গভীৰভাৱে আমি ইয়াত দুখ পাইছো আৰু ছোৱালীজনীক যাতে ন্যায় পায় আৰু আমি যাতে অভিভাৱকক এটা কথাই আশ্বাস্ত কৰিব পাৰে মৰু অৱস্থাত ছোৱালীজনী আছে উপযুক্ত কালপিতসকলক ধৰি 2 দিনৰ ভিতৰতে পুলিচ প্ৰশাসনে ধৰি পেলাই ইয়াত সমূলে সমাধান কৰিব লাগে নহলে আমাৰ গাইপথ তথা আমি যিকোনো ধৰণৰ আপোনাৰ যদি অপ্ৰীতিকৰ ঘটনা ঘটে ইয়া লৈ পেলাই প্ৰশাসন জগৰীয়া হ'ব